নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য। প্ৰিয় দৰ্শক, সিদ্ধাৰ্থ ভট্টাচাৰ্য আমাৰ ষ্টুডিঅ'ত ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থাকোঁতে মোৰ লগত দুবাৰকৈ তেওঁ অভিমত অনুষ্ঠানৰ অতিথি হৈছিল। পৰৱৰ্তী সময়ত তেখেত যেতিয়া বিজেপিৰ বিধায়ক হৈছিল তেতিয়াও আমাৰ ষ্টুডিঅ'ত তেখেত অভিমতৰ অতিথি হৈছিল। আৰু আজি তেখেত ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ কাৰণে মোৰ লগত অভিমতত তেওঁ আজি অতিথি হৈছে। গতিকে আজি কেইবাটাও বিভাগৰ দায়িত্বত থাকিলেও আমি শিক্ষা বিভাগৰ গুৰুত্ব আৰু বিষয়টোৰ মহত্ব উপলব্ধি কৰি তেখেতৰ লগত অকল শিক্ষা বিভাগৰ কথাহে কিছু পাতিম। মই প্ৰথমতেই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক স্বাগতম জনাইছোঁ অভিমত অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ। আজি আপোনাৰ মোৰ তাত মন্ত্ৰী হিচাপে উপস্থিতি। ইয়াৰ পূৰ্বে যিকেইটা হৈছিল মই কৈছোঁই, আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকাৰ সময়ত দুবাৰ আৰু বিধায়ক হিচাপে ইয়াৰ পূৰ্বে এবাৰ। এনে বাকীখিনি মই বাদ দিছোঁ, এনেকুৱা অকলশৰীয়াকৈ আপুনি মোৰ পৰা তাৰ আগতো বহুতবাৰ বেলেগৰ লগত ডিবেট কৰিবলৈ আহিছে, সেইখিনি মই বাদ দিছোঁ। প্ৰথম মই আপোনাক সুধিছোঁ, যিহেতু আপুনি এতিয়া মন্ত্ৰী হিচাপে আহিছে, আপোনাক অভিনন্দনো জনাইছোঁ আৰু পলমকৈ হ'লেও আকৌ এটা গুৰু দায়িত্ব আপোনাৰ কান্ধত পৰিছে, যিহেতু আপুনি খুব সুন্দৰকৈ চম্ভালক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। আপুনি ভাগ্য আৰু প্ৰতিভা কোনটোক বিশ্বাস কৰে? দুইটাতে। তথাপিও এটাক বেছি যদি দিবলৈ কওঁ, কাক দিব? মানুহৰ প্ৰতিভা বুলি নকওঁ, অধ্যাৱসায় সেইটো থাকিবই লাগিব। দেৰ ইজ ন' ছাবষ্টিটিউট টু হাৰ্ড ৱৰ্ক। আৰু তাৰ লগত অলপতো ভাগ্য লাগিবই। গতিকে মোক যদি আপুনি ক'ব কয়, ক্ৰমাংক কৰিব কয়, তেতিয়াহ'লে মই প্ৰথমে হাৰ্ড ৱৰ্কক ক্ৰমাংক কৰিম। দেৰ ইজ ন' ছাবষ্টিটিউট টু হাৰ্ড ৱৰ্ক। আৰু হাৰ্ড ৱৰ্কৰ লগত অলপ হ'লেও কপাল লাগিবই, ভাগ্য লাগিবই। এজন ৰাজনীতিবিদ, এজন শিক্ষাবিদ, এজন বুদ্ধিজীৱী আৰু এজন বিজ্ঞানীৰ মাজত আপুনি কৰ্ম আৰু ভাগ্যক একেধৰণে আপুনি তুলনা কৰিব নে অলপ পৃথকভাৱে কৰিব? চাওক, প্ৰত্যেকজন ব্যক্তিয়ে যিকোনো ক্ষেত্ৰতেই নহওক, তেখেতসকলে যদি সেই ক্ষেত্ৰখনৰ শীৰ্ষলৈ যাব বিচাৰে বা সেই ক্ষেত্ৰখনত তেখেতসকলে নিজৰ ছাঁ পেলাব খোজে, তেতিয়াহ'লে তেখেতসকলৰ প্ৰচেষ্টা থাকিব লাগিব, তেখেতসকলৰ অধ্যাৱসায় থাকিব লাগিব। তাৰ লগতে কিছু ক্ষেত্ৰত লাক, যিটো ভাগ্য বুলি কওঁ আমি, সেই ভাগ্যটোও লাগিব। গতিকে ক্ষেত্ৰ বিশেষে কিবা বেলেগ হয় বুলি মই অনুভৱ নকৰোঁ। সকলো ক্ষেত্ৰতে সমানে যোগ্যতা নহ'লে যোগ্যতাহীন ব্যক্তিয়ে এটা সময়লৈকে থাকিব পাৰে, কিন্তু তাৰপিছত তেখেতসকল ফেড আউট হৈ যায়। গতিকে মই ভাবোঁ যে সকলো ক্ষেত্ৰতে সমানে এই দুটা বিষয় লাগিব। সিদ্ধাৰ্থ ভট্টাচাৰ্য গৌৰীশংকৰ ভট্টাচাৰ্যৰ পুত্ৰ হিচাপে আজি ৰাজ্যখনৰ শিক্ষামন্ত্ৰী, এয়া ভাগ্য নে এয়া প্ৰতিভা? সিদ্ধাৰ্থ ভট্টাচাৰ্যই গৌৰীশংকৰ ভট্টাচাৰ্যৰ পুত্ৰ বুলি না ৰাজনীতিত আহিছে, না আজি হয়তো দলে মোক এই দায়িত্ব দিছে। মুঠো দিয়া নাই। মই যেতিয়া ওকালতি আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ পিতৃয়ে ওকালতিৰ পৰা অৱসৰ লৈছিলে। যেতিয়া মই ৰাজনীতিত আহিছোঁ, মোৰ পিতৃয়ে ৰাজনীতিৰ পৰা অৱসৰ লৈছে। আৰু মোৰ জীৱনত মোৰ কি চিন্তাধাৰা, সেই চিন্তাধাৰাটো কিন্তু কেতিয়াও মোৰ পিতৃয়ে মোক শ্ৰুতলিপি দিয়া নাই। যে সাধাৰণতে আমি কি দেখোঁ যে কংগ্ৰেছৰ মানুহ কংগ্ৰেছী হয়। আপোনাৰ লগত অমিল আছিল? অমিল নহয়, মতত কিছু মই ক'ব পাৰোঁ যে মোৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাটো তেখেতে নিজস্বতাৰে সৈতে বাঢ়িবলৈ দিছিলে। সেইটো তেখেতৰ মহানতা আছিলে। আমাৰ পৰিয়ালত মোৰ পিতৃৰ আটাইতকৈ ডাঙৰ যদি মোক সোধে যে মহানতা কি আছিল, সেইটো হৈছে যে তেখেতে নিজৰ চিন্তাধাৰাত তেখেতৰ কোনো
এগৰাকী সন্তানৰ মাজতে কিন্তু তেখেতে এনফোৰ্চ কৰিব খোজা নাই, জাপি দিব খোজা নাই। সাধাৰণতে আপুনি চাব, আপুনি অসমৰ ৰাজনৈতিক জগতখনতে চাওক, CPMৰ নেতাৰ ল'ৰা গৈ CPM হয়, কংগ্ৰেছৰ নেতাৰ ল'ৰা গৈ কংগ্ৰেছী হয়। মোৰ পিতৃয়ে কিন্তু কেতিয়াও তেখেতৰ নিজৰ চিন্তাধাৰা, নিজৰ মত আমাৰ ওপৰত কিন্তু কেতিয়াও জাপি দিয়া নাই। আৰু বিশেষকৈ আমাৰ গোটেইখিনি ল'ৰা ছোৱালী 6জনৰ ভিতৰত ময়ে ৰাজনীতিত আহিছোঁ, কিন্তু মোক তেখেতে কেতিয়াও কোনো ক্ষেত্ৰতে কিন্তু তেখেতে কোৱা নাই এইটো কৰ, এইটো কৰ, এইটো কৰ, এইটো নকৰিবি। সেইটো মই তেখেতৰ মহানতা, সেইটো কাৰণে মই তেওঁক সদায় শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু মোৰ নিজৰ ব্যক্তিগত জীৱনতো কিন্তু মই সেই তেখেতে যিখিনি শিকাইছে সেই কথাখিনিয়ে কিন্তু মই মোৰ জীৱনতো কিন্তু মোৰ সন্তানৰ লগত মই সেইটো। আপুনি যে এতিয়া শিক্ষামন্ত্ৰীৰ দায়িত্ব পালে, মই সেইটোকে সুধিছোঁ, আপুনি সেইটো ভাগ্যত পাইছে নে প্ৰতিভাত পাইছে? দুয়োটাই। কিছু পৰিমাণে ভাগ্যও, কিছু পৰিমাণে প্ৰতিভাও, আৰু কিছু পৰিমাণে আমাৰ নেতৃত্বৰ মোৰ প্ৰতি আস্থা। কিয়নো আপোনালোকে জানে যে যেতিয়া অসমত বিজেপি দল কোনোবা দিনা ক্ষমতাত আহিব বুলি মানে সপোনতো নাভাবিছিল, সেই দিনৰ পৰাই কিন্তু মই বিজেপি কৰিছোঁ। কিয়নো ময়ো এটা চিন্তাধাৰাত বিশ্বাস কৰি, এটা আদৰ্শত বিশ্বাস কৰিহে মই কিন্তু এই দলত আহিছিলোঁ। আজিৰ পৰা 20 বছৰ আগতে বা আজিৰ পৰা 25 বছৰ আগতে কোনোবাই মোক, বহুতো মানুহে কৈছে, মই কৈছোঁৱেই যে আগতে কেতিয়াবা কংগ্ৰেছৰ যিসকল পুৰণি নেতৃত্ব আছিল তেখেতসকলে হওক বা অন্যান্য দলৰ মানুহখিনি, ইভেন মিডিয়াটো বহুতো সময়ত বহুতেই এই প্ৰশ্নটো উঠিছে যে আপুনি ৱাই বিজেপি, আপুনি বিজেপিত কিয় গ'ল? কিন্তু মোৰ নিজস্ব এটা চিন্তাধাৰা আছে, মোৰ নিজস্ব এটা মত আছে। মই নিজে ভাবোঁ যে এই দলৰ যি আদৰ্শ, এই দলৰ যি চিন্তাধাৰা, এই আদৰ্শ চিন্তাধাৰাৰ মাজেৰে মই সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিম। কোনোবাই বাদ দিয়ক, আপুনি নিজে ভাবিছিল জানো 5 বছৰৰ আগতে? কি 5 বছৰ আগতে আপুনি ভাবিছিল নেকি? 5 বছৰ নহয়, মই আজিৰ পৰা 25 বছৰ আগতেই কিন্তু এই কথাটো ভাবিছোঁ। কিয়নো মই তেতিয়াও নহয় বিজেপি চৰকাৰত বহিব বুলি অসমত 5 বছৰ আগত আপুনি নিঃসন্দেহে 5 বছৰ আগতে নাভাবিলে, মই ৰাজ্যিক সভাপতি থাকোঁতে মই তেতিয়া আপোনাৰ যি হেৰি আছে, মই তেতিয়াই কৈছিলোঁ যে আমাৰ চৰকাৰ গঠন কৰিম আমি। মোৰ মাজত সেই আত্মপ্ৰত্যয়টো আগতেও আছিল, এতিয়াও আছে। ঠিক আছে বাৰু, এনেকৈ আমি আৰম্ভণি কৰিছোঁ। কিছু কথা তেনেকুৱা ধৰণেও পাতিম মাজে মাজে, দুই এটা কথা, আৰু সামগ্ৰিকভাৱে শিক্ষা বিভাগৰ কথা যিহেতু পাতিব লাগিব। মই আজি আপুনি যেতিয়া আহিব বুলি প্ৰমো চলাইছিলোঁ আৰু আমাৰ যেতিয়া কামিং আপ গৈছিল, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহুত মানুহে টেলিফোন কৰিছে, মোলৈতো কৰিছে, বাদেই দিয়ক, আমাৰ অফিচৰ যিটো ফোন নম্বৰ, গোটেইকেইটা নম্বৰতে ফোন আহিছে অজস্ৰ। বহুতে আপোনাক প্ৰশ্ন কৰিবলৈ দিছে কিছু, কিন্তু মই আপোনাক আৰম্ভণিতে কিয় কৈ লৈছোঁ, তেখেতসকলে চাই আছে, মই সকলোৰে প্ৰশ্নখিনি আপোনাক আজি সুধিব হয়তো নোৱাৰিম, অসম্ভৱ। ইমান সমস্যাৰে এটা ভাৰাক্ৰান্ত যিহেতু বিভাগ, গতিকে আপুনি গোটেইখিনি কথা সোধাটো মই সম্ভৱ নহয়। তথাপিও মই আপোনাক এতিয়া যিহেতু ভাগ্য আৰু মই প্ৰতিভাৰ কথাৰ যিহেতু আৰম্ভণি কৰিছিলোঁ, মই আপোনাক এতিয়া এটা কথা কওঁ, আপুনি যিখিনি কথা ক'ব ইয়াত সঁচা কথা ক'ব, আৰু মই ভাবিম ৰাজনীতিৰ ঊৰ্ধত থাকি আপুনি কথাখিনি ক'ব। আপুনি মোক বহুত দিনৰ পৰাই পাইছে, হয়। আপুনি অন্ততঃ এটা কথা সম্পৰ্কে আশ্বস্ত হৈছে চাগে ইমান বছৰে, যে সেইটো হৈছে সিদ্ধাৰ্থ হৈছে যে মিছা নকয়, আৰু মই যি ক'ব লাগে মুখৰ ওপৰতে কওঁ। এতিয়া আপুনি কওক, আপুনি মন্ত্ৰী হিচাপে সুখী নে? মন্ত্ৰী হিচাপে মই সুখী। শিক্ষা বিভাগ পায়? মোক যিকোনো দায়িত্বই দিলে মই দায়িত্ব পালন কৰোঁ, আৰু সেই হিচাপে আই টেক এভৰি ৰেছপনচিবিলিটি ডেট ইজ গিভেন টু মি। মোক যিকোনো দলৰ নেতৃত্বই যিকোনো দায়িত্বই দিছে, মই কিন্তু প্ৰত্যেকটো দায়িত্বই পালন কৰিবৰ কাৰণে সদায় প্ৰচেষ্টা কৰিছোঁ, আৰু সফলতা বিফলতা সেইটো ৰাইজে বিচাৰ কৰিব, কিন্তু মই প্ৰচেষ্টাত কেতিয়াও ত্ৰুটি নাৰাখোঁ। আজি ৰাতিপুৱা মই এটা সৰু উদাহৰণ দিছোঁ। আজি আমাৰ বিধানসভাত স্পীকাৰ্ছ ইনিচিয়েটিভ এটা আছিলে, আৰু মই এইবাৰ আপুনি জানে যে মই মোৰ পুত্ৰীৰ অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ তেখেতক ভৰ্তি কৰাবৰ কাৰণে 3 দিনৰ কাৰণে মই ইংলেণ্ডলৈ গৈছিলোঁ। আমাৰ অধ্যক্ষ মহোদয়ে মোৰ হাতত এয়াৰপৰ্টলৈ এটা পেন ড্ৰাইভ পঠিয়াই দিছিলে। মোক সুধিছে যে আপুনি লেপটপ লৈ যাব নেকি? মই ক'লো লৈ যাম। ক'লে মই এটা পেন ড্ৰাইভত আপোনাক এই স্পীকাৰ্ছ ইনিচিয়েটিভত আমাৰ যিখিনি
কথা বতৰা হৈছিল গোটেইখিনি মই আপোনাক দিছোঁ আপুনি চাই পেলাই আপোনাৰ ৰেছপন্সটো ৰেডি কৰি আনিব যোৱাকালি ৰাতি সাধাৰণতে মানুহৰ বিভিন্ন অভ্যাস থাকে মই উকালতি কৰা দিনৰ পৰা অভ্যাস হৈছে যে মই ৰাতি 3 বজাৰ পৰা কাম কৰোঁ মই কালি ৰাতিও মই 3 বজাৰ পৰা আজি ৰাতিপুৱা 7 বজালৈকে মই গোটেইখিনি পঢ়িছোঁ ৰিলেটেড মোৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলে যিখিনি দিছে এই গোটেইখিনি পঢ়ি বুজি তাৰপিছতে মই বিধানসভালৈ গৈছোঁ গতিকে এই যিখিনি মই এইখিনি কথা এইখিনি মই কোনো আপোনাক নিজৰ সম্পৰ্কে জনাব খোজা নাই কিন্তু মই আপোনাক এই কথাটোৱে প্ৰত্যয় দিবৰ কাৰণে কৈছোঁ যে মই যি কামেই নকৰোঁ মই অন্তত মোৰ হোমৱৰ্কখিনি কিন্তু ঠিকেই কৰোঁ আৰু হোমৱৰ্ক কৰি মই যদি কিবা এটা অনুভৱ কৰোঁ যে মই এই সিদ্ধান্তটো লোৱাৰ প্ৰয়োজন আছে কোনোবাই ভাল পাব কোনোবাই বেয়া পাব কোনোবাই এই সম্পৰ্কে মোক সমালোচনা কৰিব মই কিন্তু মোৰ যিটো চিন্তা সেই চিন্তাটো মই যদি অনুভৱ কৰোঁ যে এইটো দলৰ স্বাৰ্থত ৰাজ্যৰ স্বাৰ্থত শিক্ষক সমাজৰ স্বাৰ্থত যদি হয় মই সেইটো ৰূপায়ণ কৰিবৰ বাবে সকলো পদক্ষেপ ল'ম নিশ্চয় মই যিখিনি কথা সুধিম যিমান পাৰে আপুনি খুব চমুকৈ উত্তৰখিনি দিবলৈ চাব কাৰণ তেতিয়া বহুতখিনি কথা হয়তো সুধিব পৰা যাব আপুনি শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত এতিয়া ধৰক 6 মাহমানহে হৈছে চাগে 6 মাহো হোৱা নাই অলপ কম হৈছে হয় এই যোৱা 6 মাহ বুলি মই ধৰিছোঁ আপুনি শিক্ষা বিভাগটোক কিমানখিনি জানিছে কিমানখিনি বুজিছে প্ৰথম 3টা মাহ মই ৱাদিহ পোৱা নাছিলোঁ কিয়নো সংগঠন বিশেষকৈ শিক্ষকসকলৰ সংগঠন ইমান অধিক একোজন প্ৰাথমিক শিক্ষাৰে কমেও নাই বুলিলে 17টামান সংগঠন আছে শিক্ষকসকলৰ আৰু তেখেতসকলৰ প্ৰত্যেকৰ এটা নিৰ্দিষ্ট দৃষ্টিভংগী থাকে সকলোৱে এটা দিশৰ পৰাহে তেওঁলোকে গোটেই বিষয়টোক চায় প্ৰথম 2-3 মাহ মোৰ এই গোটেই বিষয়টো বুজি উঠোতে যথেষ্ট এটা মানে মই ৱাদিহ পোৱা নাছিলোঁ কিন্তু লাহে লাহে মই দেখিলোঁ যে দেৰ ইজ এ পেটাৰ্ণ টু দ্য হোল ইছ্যুজ আৰু মই আজি যিটো বিধানসভাত আপোনালোকে হয়তো শুনিছে মই এটা কথাই কৈছোঁ যে মই কেতিয়াও ব্লেম গেমত যাব নোখোজোঁ কংগ্ৰেছৰ দিনত বেয়া হ'ল আমাৰ দিনত ভাল হৈছে এনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ এই তৰ্ক বিতৰ্কই কিন্তু আমাৰ যিখিনি সমস্যাবোৰ সমাধানত আমাক কেতিয়াও সহায় নকৰিব বৰংচ আৰু তিক্ততাহে বঢ়াব গতিকে সেইবাবে মই সেইদিনাখন আজি বক্তৃতাটো কৈছোঁ যে মই মন্ত্ৰী হোৱাৰ কেইদিনমান পিছতে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতে স্পীকাৰ্ছ ইনিচিয়েটিভত তেখেতৰ যিখিনি মন্তব্য আছিলে তেখেতৰ যিখিনি পৰামৰ্শ তেখেতে লিখিতভাৱে মোলৈ পঠিয়াইছিলে আৰু সেইখিনি যদিও সেইখিনি সমালোচনামূলক আছিলে বা সেইখিনিত ধৰি লওক তেখেতৰ পৰামৰ্শবোৰ পঠিয়াইছিলে তাৰ বাবে মই তেখেতক ধন্যবাদ দিয়াই নহয় মই লগতে কৈছিলোঁ যে এনেকুৱা ধৰণৰ ইতিবাচক সমালোচনা আমি বিচাৰোঁ আৰু মই আজিও কৈ আছোঁ এতিয়াও কৈছোঁ যে সকলোকে লগত লৈহে আমি এই সমস্যাবোৰ সমাধান কৰিব পাৰিম যিখিনি আমি ষ্টেক হোল্ডাৰ শব্দটো খুব এডিকুৱেট হয় এই ষ্টেক হোল্ডাৰ যিখিনি আছে তেখেতসকলৰ লগত মই বিধায়ক হৈ থাকোঁতে অধ্যক্ষ মহোদয়ে এটা স্পীকাৰ্ছ ইনিচিয়েটিভ কৰিছিলে স্পীকাৰ ডাঙৰীয়াই অধ্যক্ষ ডাঙৰীয়াই এই ষ্টেক হোল্ডাৰ সকলোকে মাতিছিলে সেই সভাত মই উপস্থিত থকাৰ সুযোগ পাইছিলোঁ পৰৱৰ্তী সময়ত ময়ো আজি ধৰি লওক শিক্ষামন্ত্ৰী হৈছোঁ তাৰ পিছতো মই এইসকলৰ লগত কথা পাতিছোঁ এতিয়া এই গোটেইখিনি আমি কিন্তু সকলোৰ লগতে মিলি জুলিহে এটা আমি সিদ্ধান্তলৈ আহিব লাগিব আমি এটা সমাধানলৈ আহিব লাগিব নিজৰ ভিতৰতে হাই কাজিয়া কৰি নিজৰ ভিতৰতে বাক বিতণ্ডা কৰি বা দুখাৰোপ কৰি আমি সমস্যাটো সমাধান কৰিব নোৱাৰিম ইট হেজ টু বি এ কালেক্টিভ এফৰ্ট এতিয়া আপুনি আহ্বান এটা পাইছে মোটামুটি শিক্ষা বিভাগৰ মোটামুটি মই ক'ব পাৰোঁ যে আই হেভ গ্ৰাস্পড দ্য মেটাৰ আজিৰ দিনত অসমত চৰকাৰী মাধ্যমৰ বিদ্যালয় কিমান আছে টোটেল আপুনি সুধিছে টোটেল 35,500 কিমান আছে মুঠ মানে এইটো আপুনি গোটেইখিনি মিলাই কৈছেনে নহয় আপুনি চৰকাৰী মাধ্যমৰ সুধিছে
চৰকাৰী মাধ্যমৰ টোটেল এনি আপুনি যদি চাই ইট উইল বি কোৱাইট এ হিউজ ফিগাৰ কিন্তু আমাৰ চৰকাৰী মাধ্যমত আপুনি তিনিটা ভাগ আছে এটা ভাগ হৈছে চৰকাৰী এটা হৈছে প্ৰভিন্সিয়েলাইজ আৰু এটা হৈছে এইডেড গতিকে আপুনি মোক যদি তিনিটাৰ সংখ্যাটো সোধে এই মুহূৰ্তত মই হয়তো একজেক্ট সঠিক সংখ্যাটো দিব নোৱাৰিম কিন্তু চৰকাৰী যিটো বিদ্যালয় সেই বিদ্যালয় ৩৫,০০০ কিমানখিনি আছে আৰু গোটেই তিনিওটা মিলাই টোটেলটো মিলি এৰাউণ্ড একজেক্ট ফিগাৰটো মোৰ মনত নাই ইট শুড বি এৰাউণ্ড 60-70,000 মোৰ একজেক্ট ফিগাৰটো মনত নাই এতিয়া প্ৰাথমিক বিদ্যালয় কিমান আছে সেইটো যদি আপুনি মোক একেবাৰে সংখ্যাটো সোধে মোৰ সংখ্যাটো মনত নাই কিয়নো মই এটা ভুল সংখ্যা ক'ম তাৰপিছতে মোৰ বিৰুদ্ধে সমালোচনা হ'ব গতিকে আই উইল বি অন দ্য ছেফ ছাইড আই ডোণ্ট ৰিমেম্বাৰ দ্য একজেক্ট ফিগাৰ আৰু কলেজ কিমান আছে মই কৈছোঁ যে আপুনি যদি মোক একজেক্ট ফিগাৰবিলাক সোধে হয় একজেক্ট ধৰি লওক 16,635খন মই যদি 35খন নহয় 30খন তেতিয়াহ'লে হুলস্থুল হ'ব গতিকে ফিগাৰ্ছ আই উইল নট গিভ আপুনি সেইখিনি চোৱা নাই নেকি তাৰমানে মই চাইছোঁ কিন্তু আপুনিও জানে ময়ো জানো হয় সঠিক সংখ্যাবোৰ হয় যেতিয়া মই মন্ত্ৰী হিচাপে দিম কিয়নো মই ইয়াত আজি শিক্ষামন্ত্ৰী হিচাপে মাতিছে সঠিক সংখ্যাবোৰ যদি মই সঠিকভাৱে দিব নোৱাৰোঁ তেতিয়াহ'লে এইটো সঠিক উচিত নহ'ব গতিকে আই উইল নট গো ইন টু এনি কাইণ্ড অফ ডিছপিউটেড ইছ্যুজ লাইক গিভিং দ্য নাম্বাৰ্ছ মই যদি দুখনকো বাদ দি দিওঁ তেতিয়াহ'লে তেওঁলোকৰ হুলস্থুল হ'ব কিয় আমাৰ দুখনক কিয় নক'লে আপুনি গতিকে আই উইল নট গো ইন টু নাম্বাৰ্ছ আৰু এনে উচ্চ শিক্ষাৰ ক্ষেত্ৰত হেৰি কিমান আছে এতিয়া বিশ্ববিদ্যালয় কিমানখন আছে অসমত টোটেল আপুনি মোৰ জেনেৰেল নলেজৰ আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি যদি সুধিছে আমাৰ যিখন আগৰ আছিলে মই কৈ দিওঁ আপোনাক তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয় আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান মান আছে মই ক'ব দিয়ক হয় মই কওঁ এটা এটাকে কওঁ হয় গুৱাহাটী বিশ্ববিদ্যালয় আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিলে ইয়াৰ উপৰি আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ আছে আছাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আছে বড়োলেণ্ড ইউনিভাৰ্চিটি এখন আছে আৰু আমাৰ 5খন প্ৰপ'জ ইউনিভাৰ্চিটি আছে যিসকল আমি প্ৰপ'জ কৰিছোঁ গতিকে আপোনাৰ সংখ্যাটো পালেই নহয় মই সেইটো কোৱা নাছিলোঁ আচলতে মই কৈছিলোঁ ধৰক অসমত 5খন বিশ্ববিদ্যালয় আছিলে বুলি মই জানো এটা সময়লৈকে 2001 চনলৈকে 5খন বিশ্ববিদ্যালয় আছিলে অসমত আপুনি যদি এগ্ৰিকালচাৰেল যিটো ইউনিভাৰ্চিটি সেইটোৰ কথা কৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি কৰে তেনেকুৱাকৈ আপোনাৰ সংখ্যা বাঢ়িব মই সেইকাৰণে কৈছোঁ যে আই উইল নট গো ইন টু দ্য ফিগাৰ্ছ কিয়নো আপুনি শিক্ষা বিভাগৰ কথা কৈছে কিন্তু শংকৰদেৱ যিটো হেল্থ ইউনিভাৰ্চিটি আছে ডেট ডাজ নট কাম আণ্ডাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট ডেট ইজ আণ্ডাৰ দ্য হেল্থ ডিপাৰ্টমেণ্ট কৃষি বিদ্যালয় ঠিক তেনেকৈ আমাৰ অন্তৰ্ভুক্ত নহয় বিশ্ববিদ্যালয় শব্দটো আছে কিন্তু আপুনি যদি বিভাগীয় হিচাপে ভাবে সেইটো কিন্তু আমাৰ অন্তৰ্ভুক্ত নহয় কৃষি বিশ্ববিদ্যালয় কাৰ আণ্ডাৰত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ হয় মানে কৃষি বিভাগে চাই হয় মই আপোনাক আপুনি ভুল নাভাবিব মই আপোনাক কুইজ সোধা নাই বা তেনেকুৱা মোৰ প্ৰৱণতা কোৱা নাই কিন্তু মই এইটো আপোনাক এই কথাটো কিয় সুধিছোঁ ধৰক মোৰ যিমান দূৰ মনত আছে আপোনালোকৰ চৰকাৰ অহাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই চাগে প্ৰথম 3খন বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰিছিল মই কৈছোঁ যে আমাৰ প্ৰপ'জ ইউনিভাৰ্চিটিজ আছে হয় যেনেকৈ ভট্টদেৱ হয় ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এখন হ'ল আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় 3খন আমাৰ প্ৰপ'জড ইয়াৰ উপৰি ধৰি লওক আমাৰ বিভিন্ন সময়ত আমি পোষ্ট গ্ৰেজুৱেশ্যন কটন ইউনিভাৰ্চিটি যিটো আছে কটন কলেজখনক আমাৰ কটন ইউনিভাৰ্চিটি কৰা হ'ল গতিকে সেনেকুৱা ধৰণৰ আছে কিন্তু প্ৰপ'জ হৈছে 3খন মই সেই কথাটোকে সুধিব বিচাৰিছিলোঁ তাৰমানে 2001 চনলৈকে ধৰক 5খন বিশ্ববিদ্যালয় আছিল মই যিমান দূৰ মোৰ মনত আছে তাৰপিছত তৰুণ গগৈ চৰকাৰৰ দিনত আপোনাৰ 2015 চনলৈকে বিশ্ববিদ্যালয়ৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে আপুনি যদিও কৈছে যে আপুনি খবৰ মানে গোটেইখিনি আপুনি হিচাপটো কোৱা নাই মোৰ যিমান দূৰ বিশ্বাস 24খনমান বিশ্ববিদ্যালয় আছে গোটেইখিনি মিলাই যদি যেনেকৈ মই আপুনি কৈ আছে মোৰো মনত পৰি আছে যেনেকৈ মহিলা বিশ্ববিদ্যালয় মই সেইটোকে ক'লোঁ মহিলা বিশ্ববিদ্যালয় সংস্কৃত বিশ্ববিদ্যালয় সমবায় বিশ্ববিদ্যালয় এনেকুৱা মূল আপুনি যদি মেইন ষ্ট্ৰীম যিটো হয় আমাৰ প্ৰতিষ্ঠিত শব্দটো মই সেইকাৰণে প্ৰতিষ্ঠিত কৈছোঁ এই যিবোৰ বিশ্ববিদ্যালয় খুলিছে এইবোৰ তেনেই চালুকীয়া অৱস্থাত আছে আজি প্ৰতিষ্ঠিত নহয়
আপুনি যদি মহিলা বিশ্ববিদ্যালয়ৰ কথা কয় এখন বিশ্ববিদ্যালয় হ'ব লাগে প্ৰতিষ্ঠিত হ'ব লাগিব তেওঁলোকৰ আজিলৈকে ভাইচ চেঞ্চেলৰ হৈছে নেকি তেওঁলোকৰ এই যোৱা সিদিনালৈকে সিদিনাখন আমি পোষ্ট যিটো চেংচন হয় মানে যিজন ভাইচ চেঞ্চেলৰ আৰু তেখেতৰ লগৰ 5জন যিজন তেখেতৰ গোটেই বিষয়ববীয়া তেখেতসকলৰ পোষ্টে চেংচন নাছিলে গতিকে এই যিটো কৰা হৈছে এইটো মই অনুভৱ কৰোঁ আপোনাক মই মাজতে ধৰিছোঁ মই এই কথাখিনি কিয় উলিয়াইছোঁ যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত একেবাৰে শীৰ্ষ পৰ্যায়ত বিশ্ববিদ্যালয় তাৰ তলত কলেজ তাৰ তলত জুনিয়ৰ কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ তলত এমই স্কুল তাৰপিছত হাইস্কুল মই উচ্চতৰ মাধ্যমিক বুলি সেইকাৰণে কৈছোঁ উচ্চতৰ মাধ্যমিক বেলেগকৈ ধৰিছে আপুনি ঠিক আছে তাত হাইস্কুলৰ পিছত আমি এমই আৰু এমভি আমাৰ এইটো ইউপি আৰু তলত এল প্ৰাইমেৰী হয় এলপি এনেকৈ এই গোটেই ভাগকেইটা যিহেতু আছে ইয়াৰ তলত আৰু এটা আছে সেইটো হৈছে ক শ্ৰেণী মানে প্ৰি প্ৰাইমেৰী হয় প্ৰাক প্ৰাথমিক মই এই মুহূৰ্তত যদি আপোনাক মই সোধোঁ ধৰক একেবাৰে টপ টু বুটম মানে গোটেইখিনিক ধৰি আপুনি এই ছমাহত কোনখিনিক লৈ বেছি সমস্যাত পৰিছে উচ্চ শিক্ষা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়ত কলেজ পৰ্যায়ত নে উচ্চতৰ মাধ্যমিক হাইস্কুল নে এলপি এমই কোনটো শাখাক লৈ আপুনি বেছি বিৰোধিত পৰিছে দুটা শাখা লৈ পেলাই যথেষ্ট মই দেখিছোঁ যে বেমেজালি আছে এটা হৈছে যিখিনি এলপি আৰু ইউপি মানে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক এইখিনিত যথেষ্ট মানে সমস্যা আছে আৰু সেকেন্ডাৰী লেভেলতো কিছু সমস্যা আছে কলেজ শিক্ষকসকলৰ যিটো সমস্যা বা যিটো হায়াৰ এডুকেশ্যনৰ সমস্যা এইটো ৰিলেটিভলি কম এখেতসকলতকৈ কিন্তু প্ৰাথমিক আৰু মাধ্যমিক এই দুটাত যথেষ্ট আমাৰ কৰিবলগীয়া আছে এনেই আপুনি কলেজ পৰ্যায়ত প্ৰাদেশিকীত কলেজ এতিয়া অসমত কিমান কলেজ আছে আপুনি জানে মই কৈছোঁ সংখ্যাটো মোক নুসুধিব কিয়নো এই মুহূৰ্তত মই কাগজ লৈ অহা নাই হয় আই ডোণ্ট ৰিমেম্বাৰ দ্য নাম্বাৰ হয় যদি মই ভুল কৰা নাই মোৰ মতে 307খনমান কলেজ প্ৰাদেশিকীত কলেজ হ'ব লাগে চাগে অসমত ডিব্ৰুগড় গুৱাহাটী মই কৈছোঁ যে আই উইল নট ভেঞ্চাৰ ইন টু এ নাম্বাৰ হয় কিয়নো আজি মই এটা সংখ্যা কম কালিলৈ সেইটোলৈ আকৌ বিতৰ্ক আৰম্ভ হ'ব গতিকে মই কোনো বিতৰ্কিত হয় কোনো সংখ্যা মই নকওঁ কিন্তু আপুনি মই ভাবোঁ কিন্তু কলেজ কিমানখন আপুনি কিন্তু হিচাপ ৰখা দৰকাৰ শিক্ষামন্ত্ৰী হিচাপে মোৰ আছে কিন্তু কথাটো হৈছে যে নহয় আমাৰ তাততো এতিয়া ধৰক একদম বহুত বেছি হাজাৰ নাই অসমত হৰ ঘৰত আছে কলেজ কিমান আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বা অতি বেছি চাগে শিলচৰ বিশ্ববিদ্যালয়ৰ অধীনত কেইখনমান পৰিব গতিকে মই ভাবোঁ কলেজ অতি বেছি প্ৰাদেশিকীত কলেজ 307খনৰ বেছি হ'ব নোৱাৰে আপুনি যিহেতু আপুনি ইউ হেভ ডান ইয়ৰ হোমৱৰ্ক আৰু মই এই মুহূৰ্তত সেই সংখ্যাটো মোক যদি ক'লে হয় মই গোটেই মোৰ তালিকাখন লৈ আহিলোঁ হয় কিন্তু মই যিহেতু আপোনাৰ লগত সামগ্ৰিকভাৱে কথা বতৰা পাতিব আহিছোঁ গতিকে মই সেই প্ৰস্তুত হৈ অহা নাই আৰু যিহেতু মই সংখ্যাৰ ক্ষেত্ৰত মই বাৰ কৈ আছোঁ কিয়নো এইটো এটা খুব চেঞ্চিটিভ ইছ্যু শিক্ষকসকলৰ সকলোৱে আপুনি কৈছে যিহেতু লাখ মানুহে চাই আছে মই যদি সংখ্যাটো এটাও কম বেছি কম তেতিয়াহ'লে কিন্তু এটা হুলস্থুল আৰম্ভ হ'ব কলেজবিলাকত কিমানমান শিক্ষক হেৰি আছে কৰ্মচাৰী আছে কলেজ মই কৈছোঁ যে কোনো ধৰণৰ সংখ্যাত মোক আপুনি কোনো প্ৰশ্ন কৰিলে মই উত্তৰ নিদিওঁ মই জানিলেও উত্তৰ নিদিওঁ ঠিক আছে বাৰু সংখ্যাত মই নাযাওঁ এইকাৰণে মই কৈছোঁ যে বিতৰ্কিত হৈ পৰিব লগে লগে কথাটো আৰু মই বিতৰ্কত সোমাবলৈ কিন্তু একেবাৰে মন নকৰোঁ ঠিক আছে বাৰু মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ব লাগিব এইখিনি মুহূৰ্তত মই পৰৱৰ্তী সময়ত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত শিক্ষা বিষয়ে কিছু কথা পাতিম আমি জাষ্ট আৰম্ভণি কৰিছোঁ আৰু মই কৈছোঁৱেই ইয়াৰ পূৰ্বে আমাৰ ষ্টুডিঅ'লৈ তেখেত 3বাৰ আহিছিল এককভাৱে অভিমতত তেখেতে বহুতবাৰ অংশগ্ৰহণ কৰিছে কিন্তু এককভাৱে 3বাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থকাৰ সময়ত তেওঁ 2বাৰ আহিছিল বিজেপিৰ বিধায়ক হৈ এবাৰ আহিছিল আৰু আজি তেখেত মন্ত্ৰী হৈ আহিছে স্বাভাৱিকতে আমি মন্ত্ৰী হোৱাৰ পিছত শিক্ষামন্ত্ৰীগৰাকীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আৰু তেখেতক আমি সুধিম অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আমাৰ অভিমতৰ অতিথি আৰু শিক্ষামন্ত্ৰী হোৱাৰ পিছত মোৰ অভিমতত
আজি প্ৰথমবাৰৰ কাৰণে তেখেত অতিথি হৈ বহিছেহি শিক্ষা ব্যৱস্থাটোৰ সন্দৰ্ভতে আমি কিছু কথা আজি তেখেতৰ লগত আলোকপাত কৰিব বিচাৰিছোঁ মই আপোনাক বিৰতিৰ পূৰ্বে যিখিনি কথা ক'লোঁ মই আচলতে এটা লক্ষ্য আৰু উদ্দেশ্য কৰি পেলাই মই কথাখিনি সুধি আছিলোঁ যে তলৰ পৰা একেবাৰে ওপৰলৈকে মই আপোনাক তেনেকৈ সোধাৰ মোৰ উদ্দেশ্যটো আছিল এইটোৱেই প্ৰথমটো মই আপোনাক সুধোঁ এতিয়া আপুনি শিক্ষামন্ত্ৰী হিচাপে এতিয়া এই ছমাহত যিখিনি কাম কৰিছে আজি যে ২৪খনমান বিশ্ববিদ্যালয় হৈছে আপুনি ভাবেনে যে সঁচাকৈয়ে আমাক ইমান বিশ্ববিদ্যালয় লাগে আজিৰ দিনত এইটো কথা ঠিক যিটো ৰেচিঅ' সেই হিচাপে হয়তো লাগে ময়ো কম আপোনাক ৰেচিঅ' মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে হয়তো যিটো ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিশ্ববিদ্যালয়ৰ লগত কি সম্পৰ্ক মই আপোনাক সেইটোকে সুধিব গৈছোঁ এতিয়া আগৰ শিক্ষামন্ত্ৰীয়ে তেনেকৈ যুক্তি দিছিল আগৰ মুখ্যমন্ত্ৰীয়ে তেনেকৈ কথা কৈছিল আপোনালোকৰ দিনতো এতিয়া ধৰক 4খনমানৰ প্ৰস্তাৱ যিহেতু দিয়া হৈছে মই আপোনাক সুধিছোঁ যে এতিয়া বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিয়ে অসমৰ উচ্চ শিক্ষাৰ মান বৃদ্ধি কৰিবনে নকৰে বা কৰিছেনে নাই চাওক বিশ্ববিদ্যালয়বিলাক দুটাপৰ হয় এটা হৈছে এফিলিয়েটিং ইউনিভাৰ্চিটি যেটো আপুনি অলপতে মোক সুধিছিলে মই সেইকাৰণে কৈছিলোঁ এফিলিয়েটিং ইউনিভাৰ্চিটি হৈছে যিবোৰ ইউনিভাৰ্চিটিৰ লগত কিছু কলেজ এফিলিয়েটেড হৈ থাকে সেইবোৰ হৈছে এফিলিয়েটেড যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত বহুতো কলেজ আছে যিবিলাক গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্ভুক্ত হয় বা তেখেতসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত জড়িত হৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইজ অলছ' এফিলিয়েটিং ইউনিভাৰ্চিটি কিন্তু বৰ্তমানে যিবোৰ নতুনকৈ প্ৰস্তাৱ কৰা হৈছে এইবিলাক কিন্তু এফিলিয়েটিং ইউনিভাৰ্চিটি নহয় গতিকে আমি গোটেই কথাখিনিক আমি দুটা দৃষ্টিভংগীৰে চাব লাগিব আপুনি যদি সুধিলে যে অনুপাতৰ প্ৰশ্নটো কেনেকৈ আহে অনুপাতৰ প্ৰশ্নটো আহিব কলেজৰ ক্ষেত্ৰত শিক্ষক ছাত্ৰৰ ক্ষেত্ৰত পিটিআৰ পিপল টিচাৰ ৰেচিঅ' সেইটোত আহিব এজন ছাত্ৰই কিমানখিনি ছাত্ৰৰ বিপৰীতে এজন শিক্ষক থাকিব লেকচাৰ থাকিব বা অন্যান্য যি ডেফিনেশ্যনে নিদিয়ক মই আপোনাক এইটো কৈছিলোঁ যে বহুত বিশ্ববিদ্যালয়ত ধৰক পঢ়িবলৈ মন থাকে সেইমতে তেওঁলোকে বিশ্ববিদ্যালয়ত ছিট নাপায় ধৰক ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বা তেজপুৰ বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেওঁলোকে ছিট নাপালে গতিকে ছিট নাপালে মানে কিহৰ কাৰণে স্নাতকোত্তৰৰ কাৰণে হয় আমি কলেজবোৰতো স্নাতকোত্তৰ শাখা খুলিছোঁ গতিকে কোনো এটা বিশেষ বিষয় বা ব্যক্তিকেন্দ্ৰিক যেনে সংস্কৃত ইউনিভাৰ্চিটি খোলা হৈছে সংস্কৃত শিক্ষাৰ লগত জড়িত যিবোৰ অনুষ্ঠান আছে সেইবোৰক সাঙুৰি সংস্কৃত ইউনিভাৰ্চিটিখন খোলা হৈছে ইটছ এ স্পেচিফিক পাৰ্পাছ এটালৈ খোলা হৈছে মহিলা বিশ্ববিদ্যালয় মহিলাসকলৰ ওমেন চেন্ট্ৰিক যিবোৰ বিষয় আছে সেইবোৰৰ বাবে মহিলাক খোলা হৈছে কিন্তু বৰ্তমানে সেইটো কৰা হৈছেনে মই উদাহৰণস্বৰূপে মহিলা বিশ্ববিদ্যালয়খনৰ কথাকে লওঁ আপুনি মহিলা বিশ্ববিদ্যালয়খনত আপুনি কিমান ওমেন চেন্ট্ৰিক বিষয় আছে কেইটা সাবজেক্ট আছে কেইটা সাবজেক্ট ওমেন চেন্ট্ৰিক অসমীয়া বঙালী হিন্দী ফিজিক্স কেমিষ্ট্ৰি এইবোৰতো আমাৰ সকলো বিশ্ববিদ্যালয়তে খোলা হয় তাৰ কাৰণেতো আমাক মহিলা বিশ্ববিদ্যালয়খন নালাগে মহিলা বিশ্ববিদ্যালয় এখন স্পেচিফিক পাৰ্পাছৰ কাৰণে খোলা হৈছে ওমেন চেন্ট্ৰিক ইউনিভাৰ্চিটি গতিকে ওমেন চেন্ট্ৰিক ইউনিভাৰ্চিটিত আমি কি আশা কৰিম আমি ওমেন চেন্ট্ৰিক ইউনিভাৰ্চিটি এখনত আশা কৰিম যে মহিলাসকলৰ লগত জড়িত মহিলাসকলৰ উন্নতিৰ বাবে সবলীকৰণৰ কাৰণে যিবোৰ পাঠদান বা নতুন কোৰ্চ আছে সেইবোৰ ইনক্লুডেড হ'ব আপুনি আজি আমাৰ যিখন মহিলা বিশ্ববিদ্যালয় আছে তাত আপুনি এনেকুৱা ওমেন চেন্ট্ৰিক কেইটা বিষয় আছে গতিকে কিছু ক্ষেত্ৰত মই ভাবোঁ যে বহুতো ক্ষেত্ৰত এই বিশ্ববিদ্যালয়বোৰ শিক্ষাৰ প্ৰসাৰৰ বাবে হয়তো স্থাপন কৰা হোৱা নাই তাত হয়তো কিছু ক্ষেত্ৰত কিছু ৰাজনীতি আছে বা কিছু ক্ষেত্ৰত হয়তো এনেকুৱা হ'ব পাৰে যে এটা ক্ৰেডিট লোৱাৰ মানসিকতাও আছে কিন্তু ইমান বেছি ইউনিভাৰ্চিটি আগতে এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বুলি ক'লে এটা মানে সম্ভ্ৰান্ত এটা সম্ভ্ৰম ভাৱ এটা আহিছিল
আজি ইমান বিশ্ববিদ্যালয় হ'ল যে কেতিয়াবা মোৰ কনফাৰেন্স ৰুমত বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰসকল মিটিং পাতিবলৈকে ঠাই নহয় 25-30 জনতকৈ বহুত বেছি হৈ গ'ল গতিকে সেইকাৰণে মই অনুভৱ নকৰোঁ যে ইমান অধিক সংখ্যক বিশ্ববিদ্যালয়ে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত খুব সাংঘাতিক কিবা এটা প্ৰভাৱ পেলাব পাৰিছে কিয়নো বিশ্ববিদ্যালয়ত কি হ'ব স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদানে হ'ব স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদানটো আমি আমাৰ অন্যান্য কলেজবিলাকতো এতিয়া দিবলৈ আৰম্ভ কৰিছোঁ গতিকে বিশ্ববিদ্যালয়খন হোৱাৰ লগে লগে আনলেছ ইট ইজ ফৰ এ স্পেচিফিক পাৰ্পাছ নহয় বিশ্ববিদ্যালয় এখনৰ অকল স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদানেই যে বিশ্ববিদ্যালয় আপুনি যদি কয় গৱেষণা বা অন্যান্য ক্ষেত্ৰ কিয়নো চাওক বিশ্ববিদ্যালয় এখনত স্নাতক পৰ্যায়ৰ ঊৰ্ধৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল সাধাৰণতে আহে কিন্তু আজি আমাৰ কটন ইউনিভাৰ্চিটি নামত ইউনিভাৰ্চিটি কিন্তু হায়াৰ ছেকেণ্ডেৰী ক্লাছতো তাত চলি আছে আপুনি এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি অহা এজন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বয়সতো 18 বছৰ আৰু সেই বিশ্ববিদ্যালয়ৰ সেই একে ইনষ্টিটিউটতে একে হোষ্টেলতে থকা এজন ছাত্ৰ বা ছাত্ৰীৰ বয়স হয়তো 23 বা 21 বা 22 বছৰ গতিকে এই যিটো এটা মেজৰ গেপ মই নাভাবোঁ যে এইটোৱে বৰ তেনেকুৱা মানে উৎকৰ্ষতাৰ পক্ষত আমাক লৈ যাব মই এতিয়া ইউনিভাৰ্চিটিবোৰ হৈছে সেই ইউনিভাৰ্চিটিবোৰ আজি মই নিবিচাৰিলেও মই ব্যক্তিগতভাৱে মই নিবিচাৰিলেও মই সেই ইউনিভাৰ্চিটিবোৰ যিহেতু হৈছেই আজিতো আৰু মই এইটো আৰু এনেকুৱা বস্তু নহয় যে আজি নাই গতিকে মোক নালাগে বুলি কৈ কালিয়ে মই নাইকিয়া কৰি দিব পাৰিম উই হেভ টু লিভ উইথ ডেট হয় মই প্ৰিয় দৰ্শক মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা কওঁ যে আপোনালোকে মোৰ এই অলপ সময়ৰ আগৰ যিটো বিৰতি সেই বিৰতিটো আপোনালোকে বহুতেই মোক ফোন কৰিছে বা SMS কৰিছে কিন্তু মই খোলাখুলিকৈ কওঁ